হয়, নিশ্চিতভাৱে চাওক, আজি অসম নাগালেণ্ড সীমান্তৱৰ্তী যি উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল আছে, সংৰক্ষিত বনাঞ্চল আছে, এই সংৰক্ষিত বনাঞ্চলত বন বিভাগে আৰু গোলাঘাট জিলা প্ৰশাসনে চলোৱা উচ্ছেদৰ আজি চতুৰ্থটো দিন। পুৱাৰে পৰা এই উচ্ছেদ অভিযান চলি আছে আৰু বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছে। আৰু বিশেষভাৱে এই উচ্ছেদৰ লগতে অপৰাধৰ জগতখন কেনেধৰণে ইয়াত আচলতে বজাৰ এখন হৈছিলে, অপৰাধৰ এখন বজাৰ ইয়াত গঢ়ি তুলিছিলে বেদখলকাৰীয়ে, সন্দেহজনক বেদখলকাৰীয়ে, তাৰ প্ৰতিফলন ইতিমধ্যে স্পষ্ট হৈছে আৰু কেইবাগৰাকী এই অপৰাধৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। তেনে এজন সন্দেহজনক আৰু অপৰাধৰ লগত জড়িত আন এজন ব্যক্তি হামিদ আলী, এই মুহূৰ্তত দয়ালপুৰত এইজন হামিদ আলী যি বাসগৃহ, বৃহৎ এক অট্টালিকা, সেই অট্টালিকাত আচলতে প্ৰশাসনৰ বুলডোজাৰ চলিছে। আৰু আচলতে চাওক যে কেনেধৰণে তেওঁলোকে আহি বনাঞ্চলত আচলতে এনেধৰণৰ বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব পাৰে, এনেধৰণৰ বহু প্ৰশ্ন আচলতে উদ্বেগ ঘটিছে। আচলতে আলাউদ্দিনৰ চাকিটো তেওঁলোকে ক'ত পাইছিল, কেনেধৰণে তেওঁলোকে এই বৃহৎ বৃহৎ কোটি টকীয়া, প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অট্টালিকাবোৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে টকা ক'ত পাইছিল। সেই আলাউদ্দিনৰ চাকিটোৱে আছিলে এই সংৰক্ষিত ৰেংমা সংৰক্ষিত বনাঞ্চল, য'ত তেওঁলোকে অবৈধ কাৰ্যকলাপত লিপ্ত হৈছিলে, অবৈধ শিলৰ ব্যৱসায়ত লিপ্ত হৈছিলে, ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত হৈছিলে, তাৰ লগতে মাৰণাস্ত্ৰৰ অবৈধ মাৰণাস্ত্ৰ তেওঁলোকে মজুত ৰাখিছিলে। মোৰ সতীৰ্থই যি দেখুৱাই আছে এই অঞ্চলটো হৈছে বা এই যি বাসগৃহ, মই অকণমান সন্মুখৰ ভাগলৈ যাবলৈ মই চেষ্টা কৰিম। এই বাসগৃহটো ভাঙোতে প্ৰায় 3 পৰা 4 ঘণ্টা সময় প্ৰয়োজন হৈছে, কিয়নো প্ৰায় কোটি টকা ব্যয় সাপেক্ষে এই বাসগৃহটো নিৰ্মাণ কৰিছে। আৰু এই বাসগৃহটোৰ গৰাকী আছিলে হামিদ আলী, যিজন হামিদ আলীৰ বিৰুদ্ধে অবৈধভাৱে মাৰণাস্ত্ৰ মজুত ৰখাৰ তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ আছে। আৰু সেয়া উৰিয়ামঘাট থানাই হওক বা সেই সৰুপথাৰ থানাতে হওক, তেওঁৰ বিৰুদ্ধে গোচৰ আছে। আৰু বিভিন্ন সময়ত তেওঁ স্থানীয় ব্যক্তিৰ লগত কাজিয়াৰ সূত্ৰপাত হ'লে তেওঁ মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰা আচলতে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে। আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যে এই অঞ্চলত শিলৰ এক অবৈধ ৰমৰমীয়া ব্যৱসায় তেওঁ কৰিছিল, আৰু সেই ব্যৱসায়ৰ ফলস্বৰূপে ৰেংমা সংৰক্ষিত বনাঞ্চলত তেওঁ আলাউদ্দিনৰ চাকি লাভ কৰি এনেধৰণে বৃহত্তৰ অট্টালিকা আৰু এই যিটো অঞ্চল আপোনালোকে দেখিছে, পকী যি দেৱাল, মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ, বৃহত্তৰ পকী দেৱাল আপোনালোকে দেখিছে, গোটেই অঞ্চলটো পকী দেৱালেৰে আচলতে আগুৰি লৈ এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰিছে। 4 পৰা 5 ঘণ্টা সময় তেওঁৰ বাসগৃহটো ভাঙিবলৈ চেষ্টা কৰি থকা হৈছে, কিন্তু এই মুহূৰ্তলৈকে সেই বাসগৃহটো হয়, বেদান্ত ভাৰ্গৱ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।